যদি আপোনালোকৰ স্কিনখনত পিগমেন্টেশন আছে, ডাৰ্ক স্পট আছে, কলা দাগ আছে, বা ওপেন পোৰ্ছৰ প্ৰবলেম আহিবলৈ ধৰিছে, স্কিনখনত বলি ৰেখা হ'বলৈ আৰম্ভ কৰিছে, তেতিয়া হলে আপোনালোকৰ ফ্ৰিজত থকা এই বিলাহী লগাবলৈ আৰম্ভ কৰি দিয়ক। কাৰণ এই বিলাহীটোৱে আমাৰ স্কিনৰ পৰা কলা দাগ দূৰ কৰিব পাৰে, স্কিনত এন্টি এজিংৰো কাম কৰে, স্কিনৰ নেচাৰেলি উজ্জ্বলতা বঢ়োৱাত সহায় কৰিব পাৰে। এতিয়া আপোনালোকে ভাবিছে চাগে এই বিলাহীটো কেনেকৈ লগালে আমাৰ স্কিনৰ পৰা কলা দাগ দূৰ হ'ব, স্কিনত এন্টি এজিংৰ কাম কৰিব, স্কিনখনৰ উজ্জ্বলতা বঢ়াব। আপোনালোকেনো বিলাহী লগোৱা নিয়মটো নাজানিলে স্কিনত কেনেকৈ বিলাহী লগাব, নহয় জানো? আজি মই এই বিলাহীটোৰে আপোনালোকক খুব বঢ়িয়া এটা নাইট ক্ৰীম বনাই দেখুৱাম, যিটো নাইট ক্ৰীম আপোনালোকে 7 দিন ৰাতি লগাই শুই থাকিবচোন। দেখিব আপোনালোকৰ স্কিনৰ পৰা লাহে লাহে বলি ৰেখা দূৰ হ'বলৈ ধৰিছে, স্কিনত থকা ডাৰ্ক স্পট দূৰ হ'বলৈ ধৰিছে, আৰু স্কিনখনৰ নেচাৰেলি গ্লো বাঢ়িবলৈ আৰম্ভ কৰিছে। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকে গম পাইছে যে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এটা বিলাহীৰ নাইট ক্ৰীম বনাই দেখুৱাম। তে বলক বিলাহীৰেনো কেনেকৈ এই নাইট ক্ৰীমটো বনাব পাৰি চাওঁ বলক। তাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে, আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ছাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ স্ক্ৰীনৰ তলতে থকা ছাবস্ক্ৰাইব বটনটো টিপি দিব। ওচৰতে এটা বেল ওলাব, বেলটো টিপি দিব। বেলটো টিপাৰ পাছত অল বুলি ওলাব, অলটো টিপি যদি দিয়ে তেতিয়াহ'লে মই আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন, মই ভিডিঅ'টো আপলোড দিয়াৰ লগে লগে আপোনালোকলৈ যাব আৰু আপোনালোকে সোনকালে ভিডিঅ'টো চাবলৈ পাব। তে বলক এই বিলাহী নাইট ক্ৰীমটো কেনেকৈ বনাব লাগে, কেনেকৈ লগাব লাগে চাওঁ বলক। বিলাহীৰ এই নাইট ক্ৰীমটো বনাবৰ কাৰণে মই লৈছোঁ এটা এয়া বিলাহীটো দেখিছেনে, মই একদম সৰু চাইজৰ লৈছোঁ, কাৰণ মই 2 দিন বা 3 দিনৰ কাৰণেহে এই নাইট ক্ৰীমটো বনাম, সেইটো কাৰণে মই সৰু চাইজৰ বিলাহী লৈছোঁ। এতিয়া মই এই বিলাহীটো এখন পিহনাত পিহি লৈছোঁ, কাৰণ এই বিলাহীৰ নাইট ক্ৰীমটো বনাবলৈ মোক লাগিব বিলাহীৰ ৰসটো, সেইকাৰণে মই এনেকৈ বিলাহীটো পিহি লৈছোঁ। এয়া মোৰ বিলাহীটো পিহি লোৱা হৈ গ'ল। এতিয়া মই এইখিনি দেখিছেনে অলপ গোটা আছে, গোটা থাকিলে একো নাই, মই চেকি ল'ম, চেকি পেলাই ৰসটো উলিয়াই ল'ম। এতিয়া মই এটা বাতি পাতি লৈছোঁ, বাতিটোতে এখন বগা ৰুমাল পাতি দিছোঁ, কটন ৰুমাল পাতি দিছোঁ, দি পেলাই এই বিলাহীখিনি দি দিছোঁ, দি পেলাই মই ইয়াৰ ৰসটো উলিয়াই ল'ম, যাতে অকণো গোটা নাযায়, খালি ৰসটো লাগিব মোক। এয়া মই ৰসটো উলিয়াই ল'লোঁ। বিলাহীৰ এই ৰসটো মোক 2 পৰা 3 চামুচমানহে লাগিব, বেছি নালাগে, কাৰণ 2 দিন বা 3 দিনৰ কাৰণেহে মই ক্ৰীমটো বনাম। এয়া মই 2-3 চামুচমান বিলাহীৰ ৰস পাই গ'লোঁ। পাই যোৱাৰ পাছত ইয়াতে মই কেইবিধমান বস্তু এতিয়া মিক্স কৰিম, সেই কেইবিধ কি বস্তু মিলাম এতিয়া আপোনালোকক দেখুৱাম। এইটো প্ৰথমতে লৈছোঁ এল'ভেৰা জেল, মই লৈছোঁ এচামুচ এল'ভেৰা জেল লৈ মই মিক্স কৰি দিছোঁ। বিলাহীৰ ৰসটোৰ লগত এল'ভেৰা জেলটো খুব ধুনীয়াকৈ মিক্স যাব লাগিব, খুব ধুনীয়াকৈ মিক্স কৰিব লাগিব। মিক্স কৰোঁতে অকণমান সময় লাগে, আপোনালোকে ধুনীয়াকৈ মিক্স কৰি ল'ব। মিক্স কৰি হৈ গ'ল এতিয়া মোৰ। এতিয়া মই মিক্স কৰিম অকণমান নাৰিকল তেল ল'ম। এতিয়া মই 4-5 টোপালমান, বেছি নাৰিকল তেল নালাগে। নাৰিকল তেলে আমাৰ স্কিনৰ উজ্জ্বলতা বঢ়াই, স্কিনৰ কলা দাগ দূৰ কৰিবলৈ সহায় কৰে। নাৰিকল তেলটো মই মিক্স কৰি ল'লোঁ। আপোনালোকক আৰু এটা কথা কওঁ, গৰম দিনত যদি আপোনালোকে এই ক্ৰীমটো বনায় তেতিয়াহ'লে নাৰিকল তেল মিক্স কৰিব, যদি ঠাণ্ডা দিনত বনায় তেতিয়াহ'লে এনেকৈ ভিটামিন ই কেপচুলৰ অইলটো মিক্স কৰিব। এতিয়া মই ভিটামিন ই কেপচুলৰ অইলটো মিক্স নকৰোঁ, নাৰিকল তেলে মিক্স কৰিছোঁ, কাৰণ এতিয়া গৰম দিন। এতিয়া মই ইয়াতে মিক্স কৰিম কষ্টুৰি হালধিটো অকণমান ল'ম, বেছি নহয়। দেখিছে কিমান কম পৰিমাণে লৈছোঁ। যদি আপোনালোকৰ ঘৰত এই কষ্টুৰি হালধি নাই তেতিয়াহ'লে আপোনালোকে ঘৰত আমি যিটো খাবলৈ ব্যৱহাৰ কৰোঁ হালধি, সেইটোকে ব্যৱহাৰ কৰিব, কিন্তু ইয়াতকৈও পৰিমাণটো অকণমান আপোনালোকে কমাই ল'ব। এতিয়া মই গোটেইকেইটা বস্তু দিয়াৰ পাছত খুব ধুনীয়াকৈ মিক্স কৰিছোঁ। এইটো দেখিছে মই অকণমান পনীয়া নিচিনা কৰিছোঁ, বজাৰৰ ক্ৰীমতকৈ অকণমান পনীয়া কৰিব লাগিব, তেতিয়া লগাবলৈ সুবিধা হ'ব। কেনেকৈ লগাব লাগে তাৰ নিয়ম আছে, মই পিছত দেখুৱাম। এতিয়া মই আপোনালোকক দেখুৱাম এইটো কেনেকৈ ষ্ট'ৰ কৰিব 2-3 দিনৰ কাৰণে। আপোনালোকে এইটো এটা চিচাৰ কণ্টেইনাৰ ল'ব, তাতে আপোনালোকে ভৰাই পেলাই ফ্ৰিজত থ'ব। এতিয়া দেখিছে এইটো ক্ৰীমটো অকণমান পাতল কৰিছোঁ, আপোনালোকেও এনেকৈ পাতল কৰিব, বেছি ডাঠ নকৰিব, ডাঠ কৰিলে লগাবলৈ দিগদাৰ হ'ব। এইটো লগোৱাৰ নিয়ম আছে, কেনেকৈ লগাব লাগে ভিডিঅ'টো পিছলৈ মই দেখুৱাই আছোঁ। তেতিয়াহ'লে ব'লক চাওঁ কেনেকৈ লগাব লাগে। এতিয়া ৰেডি হৈ গ'ল এইটো খুব বঢ়িয়া এটা বিলাহীৰ নাইট ক্ৰীম। কেনেকৈ বনালোঁ মই আপোনালোকক দেখুৱালোঁ, কিন্তু ইয়াৰ লগোৱাৰ নিয়মটো এতিয়া কেনেকৈ লগাব লাগে সেইটো আপোনালোকক দেখুৱাই আছোঁ। এই বিলাহীৰ নাইট ক্ৰীমটো লগোৱাৰ আগত আপোনালোকে ৰাতি শোৱাৰ আগত ফেচখন ৱাছ কৰি ল'ব। ৱাছ কৰি লোৱাৰ পাছত আপোনালোকে এটা গোলাপ জল ল'ব। এই গোলাপ জলতে
এটুকুৰা কটন তিয়াই ল'ব এই কটনে আপোনালোকৰ স্কিনখন মাসাজ কৰিব লাগিব এতিয়া মই এই কটন টুকুৰাত অলপ গোলাপ জল দি পেলাই তিয়াই লম তিয়াই লোৱাৰ পাছত মই মুখখন মাসাজ কৰিম এই গোলাপ জলে মই কটন টুকুৰা তিয়াই ললো তিয়াই লোৱাৰ পাছত এতিয়া মই এনেকৈ সাৰ্কল মোচনত 2 মিনিট মাসাজ কৰিম স্কিনখন মাসাজ কৰি কৰি স্কিনখন ক্লিন কৰি লম আপোনালোকে ক্ৰীমটো লগোৱাৰ আগত মুখখন ফেস ওয়াশ কৰিব ফেস ওয়াশ কৰাৰ পাছত আকৌ এনেকৈ গোলাপ জল লগাই স্কিনখন ক্লিন কৰি ল'ব আপোনালোকৰ ঘৰত যদি গোলাপ জল নাই তেতিয়া হলে আপোনালোকে কেঁচা গাখীৰ ল'ব পাৰে যদি গোলাপ জল আছে গোলাপ জল ল'ব যদি গোলাপ জল নাই কেঁচা গাখীৰ ল'ব কেঁচা গাখীৰে স্কিনখন সাফা কৰিলে বহুত বেছিকৈ ভাল হয় আপোনালোকে কেঁচা গাখীৰো ল'ব পাৰে নহলে এনেকৈ গোলাপ জলও ল'ব পাৰে মই ফেস ওয়াশ কৰি আহিছো ফেস ওয়াশ কৰাৰ পাছতো এই কটন টুকুৰাই যেতিয়া মাসাজ কৰিছো ক্লিন কৰিছো স্কিনখন এই কটন টুকুৰা লেতেৰা হৈ গৈছে মানে ফেস ওয়াশ কৰাৰ পাছতো আমাৰ স্কিনত বহুত লেতেৰা থাকে কাৰণ আমাৰ স্কিনত থকা যিবোৰ নোম সেই নোমৰ গুৰিত লেতেৰা জমা হৈ থাকে এনেকৈ যদি আপোনালোকে কটনেৰে স্কিনখন সাফা কৰে নোমৰ গুৰিত থকা লেতেৰাবোৰ ওলাই আহে আৰু স্কিনখন খুব ধুনীয়াকৈ ডিপ ক্লিন হয় 2 মিনিট মই কটনেৰে মুখখন ক্লিন কৰি ললো ক্লিন কৰি লোৱাৰ পাছত এতিয়া মই আপোনালোকক এই বিলাহীৰ ক্ৰীমটো লগাই দেখুৱাম অকনমান মই এয়া হাততে লৈ লৈছো আপোনালোকে যেতিয়া এই ক্ৰীমটো বনাব 2 দিন বা 3 দিনৰ কাৰণে বনাব তাতকৈ বেছি দিনৰ কাৰণে নবনাব কাৰণ এতিয়া গৰম দিনত যদি আপোনালোকে বেছিকৈ বনাই ফ্ৰিজতো থয় তেতিয়াও সোনকালে বেয়া হৈ যাব সেই কাৰণে আপোনালোকে 2 দিন বা 3 দিনৰ কাৰণে বনাই ল'ব লৈ পেলাই আপোনালোকে ফ্ৰিজত থব ফ্ৰিজৰ পৰা উলিয়াই আনি আপোনালোকে লগাব লগাই পেলাই আকৌ ফ্ৰিজত ভৰাই থৈ দিব এতিয়া মই ক্ৰীমটো লগাইছো এতিয়া মই মুখত ক্ৰীমটো লগাই ললো ক্ৰীমটো লগাই লোৱাৰ পাছত এতিয়া মই 2 মিনিট এনেকৈ লাহে লাহে সাৰ্কল মোচনত স্কিনখন মাসাজ কৰি দিম এনেকৈ মাসাজ কৰিলে ক্ৰীমটো স্কিনতে এবজৰ্ব হৈ যাব আৰু এনেকৈ এই ক্ৰীমটো লগাই আপোনালোকে ৰাতি শুই থাকিব মুখখন ধুই নিদিব ৰাতিপুৱা উঠিহে আপোনালোকে মুখখন ধুই দিব ৰাতিপুৱা যেতিয়া আপোনালোকে উঠিব উঠি পেলাই আপোনালোকৰ মুখখন চাব খুব ধুনীয়া এটা গ্লো আহিছে এনেকৈ যদি আপোনালোকে ৰেগুলাৰ ব্যৱহাৰ কৰি থাকে তেতিয়া হলে আপোনালোকৰ স্কিনত থকা বলি ৰেখা দূৰ কৰিব পাৰিব আৰু আপোনালোকে আপোনালোকৰ স্কিনখনত উজ্জ্বলতা আনিব পাৰিব লাহে লাহে স্কিনত থকা ডাৰ্ক স্পটবোৰ দূৰ হ'বলৈ আৰম্ভ কৰিব এতিয়া মই এই ক্ৰীমটো মুখত লগাই ললো মুখত লগাই লোৱাৰ পাছত এতিয়া মই এনেকৈ ৰাতি শুই থাকিম আপোনালোকে এই ক্ৰীমটো লগাই মুখখন ধুই নিদিব ৰাতি শুই থাকিব ৰাতিপুৱা উঠিহে আপোনালোকে মুখখন ধুব ৰাতিপুৱা উঠি আপোনালোকে আপোনালোকৰ স্কিনখন চাব স্কিনত খুব বঢ়িয়া এটা গ্লো দেখিবলৈ পাব এতিয়া আপোনালোকে দেখা পালে বিলাহীৰে কেনেকৈ নাইট ক্ৰীম বনাই স্কিনত লগাব পাৰি আপোনালোকে নিশ্চয় ভিডিওটো চাই ভাল পাইছে যদি আপোনালোকে এই ভিডিওটো চাই ভাল পাইছে তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিওটো শ্বেয়াৰো কৰিব আজিৰ ভিডিওটো ইমানতে সামৰিম নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ